নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকক মই শিকাই দিম ইনষ্টাগ্ৰামত লাইক কমেণ্ট কেনেকৈ হাইড কৰে। এই ভিডিঅ'টো আপুনি সম্পূৰ্ণকৈ চাই যাওক। ষ্টেপ বাই ষ্টেপ মই শিকাই যাম কেনেকৈ ইনষ্টাগ্ৰামত লাইক আৰু কমেণ্ট হাইড কৰে। প্ৰথম মই ইনষ্টাগ্ৰামটো অ'পেন কৰি ৰখাই দিছোঁ। ইনষ্টাগ্ৰামটো আপুনি আছে যে অ'পেন কৰি ল'ব। ইনষ্টাগ্ৰামটো মই অ'পেন কৰি লৈছোঁ। অ'পেন কৰাৰ লগে লগে এইটো ষ্টাইল আহি গৈছে। এইটো ষ্টাইল আহিলে আপুনি প্ৰফাইল নিচিনাটো যে দেখিছে আপুনি তাত ক্লিক কৰি দিব। প্ৰফাইল নিচিনা ক্লিক কৰিছোঁ। ক্লিক কৰি দিয়া মতে আপোনাৰ ইনষ্টাগ্ৰামটো আহি গৈছে। আহি যোৱাৰ লগে লগে আপুনি কোনটো ফটোত আপুনি লাইক হাইড কৰে সেইটো আপুনি চিলেক্ট কৰিব। মই এইটো ফটোৰে লাইক হাইড কৰিম কাৰণে এইটো চিলেক্ট কৰিছোঁ। আৰু এইটো ফটো দেখিছে ন, এইটো মই ক্লিক কৰি দিছোঁ। ক্লিক কৰি দিয়াৰ লগে লগে এনেকৈ আহি গৈছে। মোৰ লাইক কিমান আছে 2037টা আহি গৈছে। ইয়াত দেখিছে ন 34টা লাইক আছে। গতিকে মই এইটো হাইড কৰিম। লাইকখিনি হাইড কৰিবলৈ ওপৰত যে দেখিছে থ্ৰী ডটটো দেখিছে ন, ইয়াত এই থ্ৰী ডটত আপুনি ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ ইয়াত আহি গৈছে যে হাইড লাইক কাউণ্ট। এইটো আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে এইটো লাইকখিনি চাওক হাইড হৈ গ'ল কি ধুনীয়াকৈ। যদি আপুনি কমেণ্ট হাইড কৰোঁ বুলি ভাবে, আকৌ যদি আন হাইড কৰোঁ বুলি ভাবে, তেতিয়া আপুনি আকৌ তাক থ্ৰীডত ক্লিক কৰিব। ক্লিক কৰি পিনি এই আন হাইড লাইক যে দেখিছে এইটো আপুনি ক্লিক কৰিব। এইটো হৈ গ'ল আন হাইড। যদি আপুনি কমেণ্টখিনি হাইড কৰোঁ বুলি ভাবিছে তেতিয়াহ'লে থ্ৰীডত ক্লিক কৰি পিনি টাৰ্ণ অন কমেণ্টিং বুলি আছে ন, তাত আপুনি ক্লিক কৰি দিব। তেতিয়া আপুনি কমেণ্টখিনি হাইড হৈ যাব। এতিয়া মোৰ হাইড নাই হোৱাৰ কাৰণে মই হাইড কৰি পিনি আপোনাক দেখাই দিছোঁ। এইটো টাৰ্ণ অফ কমেণ্টটো হাইড হৈ গ'ল দেখিছে ন। যদি আপুনি কাৰোবালৈ শ্বেয়াৰ কৰিব নিদিওঁ বুলি ভাবে তেতিয়াহ'লে এইটো আনহাইড শ্বেয়াৰ কাৰণ আপুনি তাত ক্লিক কৰি দিব। তেতিয়া বেলেগে আপোনাৰ এইটো শ্বেয়াৰ কৰিব নোৱাৰে।